Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম। আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোক সেৱা আয়োগৰ যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন আছিল 2022-23 কাৰণে 2022 বেটছে বেসিক্যালি তো তাৰে প্ৰিলিমিনাৰী 2022 মার্কস বা মার্কশিট কেতিয়া পাবলিশ কৰিব তিনটা কোৱেশ্যনৰ ৰিপ্লাই দিম। First question to hold when APSC will publish CC preliminary 2022 marks by marksheet. Next to hold when APSC will publish CC mains written 2022 marks by marksheet. Or 3 number to hold when APSC will publish CC mains written plus interview 2022 marks by marksheet. So prothom question to junto ase preliminary 2022 marks by marksheet hetu APSC maybe publish nokoribo thik ase to APSC agote junto train asile jetia APSC purana kotha to koisu 2018 বেটছত যোনটো লাষ্ট এক্সাম প্যাটাৰ্ন আছিল পুৰণা প্যাটাৰ্নত এমেন্ডমেন্ট পিছতে হৈছে 2020 বা এমেন্ডমেন্ট আহিছে কম্বাইন্ড কমিটি এক্সামিনেশন তাৰ আগতে লাষ্ট যোনটো 2018 বেটছৰ কাৰণে যোনটো প্যাটাৰ্নত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল তেতিয়া প্ৰিলিমিনাৰীতে এখন জেনাৰেল ষ্টাডিজ পেপাৰ আছিল তাতে সি সেটৰ এটা অংশ আছিল আৰু লগতে এখন অপচনেল পেপাৰ প্ৰিলিমিনাৰীটো ল'বলগীয়া হৈছিল অবজেক্টিভ টাইপ OMR বেস সিটত ঠিক আছে তো হেখনত তাতো অপচনেল সাবজেক্ট এটা চুজ কৰিবলগীয়া হৈছিল হে প্যাটাৰ্নটোত চলি থাকোতে প্ৰিলিমিনাৰী মার্কস APSC পাবলিশ কৰিছিল আহি যায় লগতে আনসাৰ কিজো আহি যায় লগতে আপোনালোকৰ যোনখন OMR সিট আপোনালোকে সাবমিট কৰে এক্সামিনেশন হলত তো হে OMR সিটৰো আপোনালোকে PDF ফৰমেটত এখন স্ক্যান কপিও আহি যায় আপোনালোকৰ যেতিয়া লগইন কৰি পেলাই ৰিজাল্টটো চেক কৰে তেতিয়া আহি গৈছিল তেতিয়া অলপ ট্ৰান্সপাৰেন্ট আছিল হেখিনি বস্তু কিন্তু এতিয়া বৰ্তমান 2020 ৰ পৰা দেখিছো আমি APSC প্ৰিলিমিনাৰী মার্কস তেনেকে পাবলিশ নকৰে প্ৰথমতে প্ৰিলিমিনাৰী মার্কস প্ৰিলিমিনাৰী কাৰণে আনসাৰ কিজ পাবলিশ কৰে আনসাৰ কিজ অনুসৰি আপোনালোকে নিজে চেক কৰিব পাৰে কিমান মার্কস পাইছে তাৰ পিছত ৰং আনসাৰ কিজ APSC কিছুমান ৰং হয় আনসাৰ কিজ তো আনসাৰ কিজ তেতিয়া আপোনালোকক আনসাৰ কিজ ক্লেম ফৰ্মেট দিয়া হয় তো হেতু মতে যদি আপোনালোকে ক্লেম কৰে হেতু মতে আপোনালোকে মার্কস পায় তেনেকে হলে আকৌ ৰিভাইজ আনসাৰ কিজ তেওঁলোকে পাবলিশ কৰে তো তেনেকুৱা ধৰণৰ প্ৰিলিমিনাৰী কাৰণে মার্কস বা মার্কশিট আপোনালোকে এক্সপেক্ট নকৰিব মার্কস বা মার্কশিট নিদিব পাৰে কিন্তু এটা মেইনছৰ ৰিজাল্টৰ লগত যদি কেনেবাকে এটেচ কৰি পেলাই দিয়ে প্ৰিলিমিনাৰী কাৰণে হেতু বেলেগ কথা কিন্তু এজ অফ নাও তো প্ৰিলিমিনাৰী মার্কস আই থিংক নিদিব কাৰণ 2020 বেটছৰ কাৰণেও দিয়া আছিল নিউ প্যাটাৰ্নটো এমেন্ডমেন্ট ৰুলছৰ ক্ষেত্ৰত সিভিল সাৰ্ভিসেছ এমেন্ডমেন্ট ৰুলছৰ ক্ষেত্ৰত আৰু লগতে 2022 বেটছৰ কাৰণে এবাৰ হেকটিয়াকে ইন্টাৰভিউ হৈ গল তো হেখিনি কাৰণে প্ৰিলিমিনাৰী মার্কস তেওঁলোকে পাবলিশ নকৰিলে তো মেবি প্ৰিলিমিনাৰী মার্কস পাবলিশ নকৰে আপোনালোকে যেটো আনসাৰ কিজ দি দিয়ে অলৰেডি আনসাৰ কিজৰ অনুসৰি আপোনালোকে নিজে চেক কৰি পেলাই কিমান মার্কস স্কোৰ কৰিছে হেতু চাব পাৰে বাকি এতিয়া হৈ গল যে মেইনছ যি সকলে দিছিল অকল ৰিটেন পাৰ্টটো কাৰণ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন মেইনছ এক্সামিনেশন দুটা পাৰ্ট থাকে এটা হল ৰিটেন আৰু এটা হল ইন্টাৰভিউ ঠিক আছে দুটা পাৰ্ট থাকে হেতু মেইনছৰ ভিতৰতে পৰে ৰিটেন প্লাস ইন্টাৰভিউ যোনটো হৈছে ৰিটেনটো মেইনছ যি সকলে দিবলৈ পাইছিল 10600 ক্যান্ডিডেটস তেওঁলোকে অকল মেইনছ দিছিলে বাকি ভাইভাহে দিছিলে 2760 জন মান ক্যান্ডিডেটস ঠিক আছে মেইনছ প্লাস ইন্টাৰভিউ কিন্তু মেইনছ যি সকলে দিছিলে যি সকলে মেইনছ ক্লিয়াৰ নকৰিলে তেওঁলোকৰ মার্কসও APSC এতিয়া কেতিয়া ৰিলিজ কৰিব হেতু ক'ব পৰা নাযায় কাৰণ লাষ্ট টাইম তো কৰিছিল 2020 বেটছৰ কাৰণে APSC মেইনছৰ মার্কস ৰিলিজ কৰিছিল কোনে কিমান মার্কস পাইছিল মেইনছ প্লাস ইন্টাৰভিউ মার্কসও ৰিলিজ কৰিছিল কিন্তু আৰু ৰিজাল্ট ফাইনেল ৰিজাল্ট দিয়াৰ এসপ্তাহৰ ভিতৰতে ৰিলিজ কৰিছিল কিন্তু এতিয়াতো এসপ্তাহতকৈ বেছি হৈ গল তো এবাৰটো ৰিলিজ কৰা নাই বৰ্তমান তো কৰিব পাৰে এমাহমানৰ ভিতৰত কৰিব পাৰে কিন্তু এটো বস্তুত অলপ লেক অফ ট্ৰান্সপাৰেন্সি দেখা পোৱা গৈছে কাৰণ মার্কৰ সিট যেতিয়া ৰেডি নোহোৱাকে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব নাই তো অবিয়াসলি তেওঁলোকৰ ওচৰত মার্কসৰ সিট আছে ক্যান্ডিডেট সকলৰ তো হেতু ৰিলিজ কৰিলে ভাল অলপ ট্ৰান্সপাৰেন্সি থাকে আৰু লগতে ক্যান্ডিডেট সকলে গম পাব যে মেইনছত কিমান মার্কস স্কোৰ কৰিছিল কিহৰ কাৰণে থাকি গল কাট অফ মার্কস কিমান আছিল তো হেখিনি বস্তু অলপ ট্ৰান্সপাৰেন্ট ৰাখিব লাগে APSC হেখিনি বস্তু অকমান জনাব পাৰিলে ভাল হয় ক্যান্ডিডেট সকলৰ নহলে ডিমোটিভেট হৈ যায় আৰু লগতে কমিশনখনৰ ওপৰত ক্যান্ডিডেট সকলৰ মানে অলপ ফেটটো কমি যায় তেনেকুৱা হলে মানে তো হেতু কাৰণে এবাৰটো যেটো মার্কশিট ৰিলিজ কৰা নাই আৰু ইয়াৰ 2019 বেটছৰ কাৰণেও যোনটো মেইনছ এক্সাম হৈছিল তেতিয়াও মার্কশিট ৰিলিজ নকৰিলে ঠিক আছে কাট অফ তো ৰিলিজ কৰিছিল আই থিংক কিন্তু মার্কশিট ৰিলিজ নকৰিলে কোনে কিমান মার্কস স্কোৰ কৰিছিল গম নাপালে মেইনছত তাৰ আগতে কৰিছিল মার্কস ৰিলিজ বহুত কম নম্বৰ দিয়ে কিছুমানে বহুত এক্সেপশনালি ভালকে লিখি আহিলো আগতে 200 মার্কস কে আছিল এখন পেপাৰ 200 ৰ ভিতৰত 50 দি থৈ দিয়ে 70 দি থৈ দিয়ে কিছুমানক আকৌ 200 ৰ ভিতৰত 180 প্লাসও মার্কস দিয়ে তো হেতু বস্তু অকমান ইয়াতে লেক অফ ট্ৰান্সপাৰেন্সি দেখা পোৱা গৈছে আৰু এবাৰ মেইনছৰ অকল ৰিটেন পাৰ্টৰ মার্কশিট কেতিয়া দিব হেতিয়ালৈকে গম পোৱা নাই আৰু লগতে ৰিটেন প্লাস ইন্টাৰভিউ যি সকলে অলৰেডি ক্লিয়াৰ কৰিলে বা ইন্টাৰভিউ দিবলৈ পালেগে যি সকলে ইন্টাৰভিউ দি পেলাইও চাকৰি পালে আৰু যি সকলে ইন্টাৰভিউ দি পেলাই নাপালে তো তেওঁলোকৰ কাৰণেও
ৰিটাৰ্ণ প্লাছ ইণ্টাৰভিউ মাৰ্কশ্বিট বা কেতিয়া ৰিলিজ কৰিব গম পোৱা নাই লাষ্ট টাইমটো ৰিলিজ কৰিছিলে তো এইবাৰো মোৰ মতে ৰিলিজ কৰিব লাগে খালি এতিয়া APSC টাইম লৈছে সেইটো কাৰণে ইয়াতে লেক অফ ট্ৰেন্সপাৰেঞ্চি দেখা পোৱা গৈছে বহুতে সুধি আছে মোক কুৱেশ্যনটো তো ময়ো একচুৱেলি কোনো তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন পোৱা নাই কিন্তু আপোনালোকে ক'ব মই যদি এতিয়া সঁচা কথা ক'ব যাওঁ তো APSCৰ কোনো তেনেকুৱা ছিকুৱেঞ্চ ফ'ল' কৰা নাই যে মাৰ্কছ দিবই লাগিব বা মাৰ্কশ্বিট দিবই লাগিব এটা বছৰত এবাৰ এটা বেটছৰ কাৰণে দিয়ে এটা বেটছৰ কাৰণে নিদিয়ে ঠিক আছে তেনেকুৱা ধৰণৰ কথা এটা বেটছৰ কাৰণে মাৰ্কছ দিয়ে মাৰ্কশ্বিট দিয়ে কাট অফ নিদিয়ে এটাত কাট অফ দিয়ে মাৰ্কশ্বিট নিদিয়ে তো তেনেকুৱা ধৰণৰ আৰু কেতিয়াবা মাৰ্কশ্বিট দিয়ে কাট অফ নিদিয়ে কেতিয়াবা মাৰ্কশ্বিট আৰু কাট অফ একেলগে দি দিয়ে তো তেনেকুৱা ধৰণৰ একো ছিকুৱেঞ্চ ফ'ল' কৰা নাই তো সেইটো কাৰণে একো ক'ব পৰা নাযায় APSCৰ কথা তো আপোনালোকে APSCক কান টেকেন এজ গ্ৰাণ্টেড ঠিক আছে তো তেওঁলোকে নিজৰ মতে কৰি থাকে কমিশ্যনখনে তো একো ক'ব পৰা নাযায় তো এতিয়াতো এজ অফ নাও মই এইটোৱে ক'ব বিচাৰিছোঁ আপোনালোকে এক্সপেক্ট নকৰিব যে মাৰ্কছ বা মাৰ্কশ্বিট দিবই দিলে মানেতো গম পাবই কিন্তু ছিকুৱেঞ্চটো তেনেকুৱা মই এইটো কাৰণে ক্লেৰিফিকেশ্যন দিব ওলালোঁ যে ছিকুৱেঞ্চটো তেনেকুৱা তেওঁলোকে কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে তো কোনো তেনেকুৱা প্ৰপাৰ ছিকুৱেঞ্চ ফ'ল' নকৰে যে মাৰ্কছ দিবই লাগিব বা ট্ৰেন্সপাৰেঞ্চিৰ মানে কাট অফ মাৰ্কছ দিবই বা তেনেকুৱা ধৰণৰ নহয় তো এইবাৰ মেবি মাৰ্কশ্বিট নিদিবও পাৰে কাট অফ মাৰ্কছো নোলাবও পাৰে ৰিলিজ নিদিবও পাৰে তো তেনেকুৱা ধৰণৰ কথা ঠিক আছে কাৰণ ৰিজাল্ট ফাইনেল দিয়াৰ পিছত ইমান দিন নালাগে একেদিনাখনে দিব পাৰে একচুৱেলি সেইখিনি বস্তু অকণমান ট্ৰেন্সপাৰেণ্ট আৰু ক্লিন কৰি ৰাখিলে মানে ভাল হয় কেণ্ডিডেটসকলৰ ভৱিষ্যতৰ যোনখিনি কেণ্ডিডেটছ আছে তেওঁলোকৰ মনতো কমিশ্যনখনৰ প্ৰতি ফেথ এটা আহে বিলিভ এটা আহে আৰু লগতে বাকী যিসকলে এইবাৰ ক্লিয়াৰ কৰিব নোৱাৰিলে তো তেওঁলোকেও এটা কনফিডেঞ্চ পায় যে ইমানখিনি মাৰ্কছৰ কাৰণে তেওঁলোকে কমিলে তো মাৰ্কশ্বিটখন চাই পেলাই কাট অফৰ লগত মিলাই পেলাই তো তেওঁ নেক্সট টাইম আকৌ ভালকৈ চেষ্টা কৰিলে ৰিষ্টাৰ্ট কৰিবৰ কাৰণে এটা সুবিধা পাব ঠিক আছে কথাটো তেনেকুৱা এইখিনি ক্লেৰিফিকেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী এইবাৰ যিসকলে কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যিহেতু প্ৰিলিমিনাৰী টেণ্টেটিভ এক্সাম ডেট 17 মাৰ্চ 2023 আৰু 2024 ঠিক আছে 17 মাৰ্চত অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকৰ হাতত হাৰ্ডলি 35 to 40 ডেইজ আছে এতিয়াও তো প্ৰিলিমিনাৰীৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে মোৰ ওচৰত এজ পাৰ নিউ পেটাৰ্ণ অফ APSC CC ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ প্লাছ ডাইৰেক্ট কুৱেশ্যনছো আছে তো এবাৰ মই কোৰ্চটোৰ ডিটেইলছটো দি দিছোঁ 3000 প্লাছ MCQছত ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰ আৰু যিসকলে এতিয়া লেট ষ্টাৰ্ট কৰিছে যিসকলে কিতাপ পঢ়িবলৈ টাইম নাপাব ছাফিচিয়েণ্ট তো তেওঁলোকে এই কোৰ্চটো পঢ়ি গ'লে মানে যথেষ্টখিনি হেল্প পাব প্ৰিলিমিনাৰী চাব গ'লে মই যদি মোৰ ফালৰ পৰা ক'ব যাওঁ তো প্ৰিলিমিনাৰী ক্লিয়াৰ কৰি যাব এইখিনি পঢ়ি গ'লে তো কোৰ্চটোৰ ডিটেইলছটো কৈ আছোঁ 3000 প্লাছ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3000 প্লাছ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত আৰু এইখিনি মাল্টিপল চইচ কুৱেশ্যনছ ছল্ভ থাকিব ঠিক আছে আপোনালোকে এনচাৰ্ছ আকৌ বিচাৰিব নালাগে ছল্ভ থাকিব এক্সপ্লেনেশ্যনো থাকিব কিছুমান PDF-ত তো সেইটো কাৰণে আপোনালোকে PDF ভাৰ্জনতে পাব তো এইখিনি বস্তু আপোনালোকে এনচাৰ্ছৰ কাৰণে আপোনালোকে এইখিনিত আকৌ এক্সট্ৰাকৈ হেডেক ল'ব নালাগে 3000 প্লাছ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 1000 প্লাছ MCQs থাকিব ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ 2023 ফুল ইয়েৰ আৰু 2024ৰ পৰীক্ষা নোহোৱালৈকে কভাৰ হ'ব খালি যেতিয়ালৈকে কভাৰ হৈছে তেতিয়ালৈকে দিয়া আছে আৰু নেক্সট আহিবলগীয়া মান্থকেইটাত তো আপডেট হ'লে মানে পাই যাব আকৌ এক্সট্ৰাকৈ পে' কৰিব নালাগে আপোনালোকে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল তো মই আপোনালোকক এইখিনি শ্বেয়াৰ কৰি থাকিম ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ 3000 প্লাছ MCQs থাকিব আছাম হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50 প্লাছ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 ছল্ভ কুৱেশ্যনছ থাকিব মেথছ ৰিজনিং আৰু এপ্টিটিউড সেইটোত জেনেৰেল ষ্টাডিজ 2 বা CSET পেপাৰখন চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট পেপাৰখনৰ কাৰণে 150টাত ছল্ভ কুৱেশ্যনছ থাকিব মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন থাকিব ফৰ্মুলাছ থাকিব তো যিসকলে মেথছত অকণমান উইক হয় বা যিসকলে মেথছ ভাল নাপায় তো তেওঁলোকৰ কাৰণে সুবিধা হ'ব CSET পেপাৰখন ক্লিয়াৰ কৰিবলৈ কাৰণ CSET পেপাৰখন সকলোৱে ক্লিয়াৰ কৰিব নোৱাৰে লাষ্ট টাইম নহয় 2020 বেটছৰ কাৰণে যোনখন CSET পেপাৰ আছিলে CSET পেপাৰত টোটেল 75,000 কেণ্ডিডেটছৰ মাত্ৰ 33,000 কেণ্ডিডেটছে CSET পেপাৰখন ক্লিয়াৰ কৰিছে তো এৰাউণ্ড 50% কেণ্ডিডেটছে CSETত ফেইল কৰিছিলে ঠিক আছে তো CSETখন আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব ইম্পৰ্টেঞ্চ দিব লাগিব কাৰণ CSETত ক্লিয়াৰ নকৰিলে প্ৰিলিমিনাৰী বাকী জেনেৰেল ষ্টাডিজ পেপাৰখন আপোনালোকৰ স্ক্ৰুটনি কৰা নহ'ব আৰু জেনেৰেল ষ্টাডিজত আপোনালোকে এক্সেপশ্যনলি হাই মাৰ্কছ পালেও আপোনালোকৰ কাট অফত আপোনালোকে কাউণ্ট নহ'ব আৰু প্ৰিলিমিনাৰী ক্লিয়াৰ নহ'ব তো CSETখন অকণমান গুৰুত্ব সহকাৰে ল'ব কাৰণ 50% কেণ্ডিডেটছে CSETত ক্লিয়াৰে কৰিব নোৱাৰে প্ৰত্যেক বছৰে তো সেইটো কথাটো সেইটো কাৰণে এইটো কোৰ্চ আছে 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত 3000 প্লাছ MCQs আছে ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত 15টাতকৈ বেছি ছল্ভ MCQs আছে ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত টোটেল 15টা কুৱেশ্যন কিন্তু কম্প্ৰিহেনশ্যনত যাতে এটা কুৱেশ্যনৰ আণ্ডাৰ 3-4টাকৈ কুৱেশ্যনছ থাকে তো তেনেকৈ 15টাৰ এগেইনষ্টে 40টামান কুৱেশ্যনছ ইয়াতে কভাৰ হৈছে লাষ্ট ইয়েৰৰ
জেনেৰেল ষ্টাডিজটো CSET পেপাৰখনৰ তো ইংলিছ কম্প্ৰিহেনশ্যনখিনি আপোনালোকে এইখিনি চাই গ'লে CSET পেপাৰখনৰ কোৱালিফাইং মাৰ্কছটো ইজিলি স্ক'ৰ কৰিব পাৰিব যদি কম্প্ৰিহেনশ্যনখিনিত আপোনালোকে যদি এক্সপাৰ্টিছ হ'ব পাৰে তো সেইটো কাৰণে প্ৰেক্টিছ লাগিব কম্প্ৰিহেনশ্যন কি আহে কোনেও গম নাপায় কিন্তু আপোনালোকে যদি প্ৰেক্টিছ কৰি থাকে তেতিয়া সেইটোৰ ওপৰত এক্সপাৰ্টিছ হ'ব তো আপোনালোকে টাইম কাৰণ এটা কম্প্ৰিহেনশ্যন পঢ়োঁতে আধা ঘণ্টা লাগি যাব পাৰে ঠিক আছে তো CSET পেপাৰখন তেনেকুৱা টাইম কনজিউমিং সেইখন অকণ কম্পিটিটিভ হয় তো সেইটো কাৰণে আপোনালোকে কম্প্ৰিহেনশ্যনখিনি প্ৰেক্টিছ কৰিলে ইজিলি কুৱেশ্যনবিলাকৰ এনচাৰ দিব আপোনালোকৰ হাতত টাইম কম থাকিব উইদিন 5 মিনিট আপোনালোকে এটা কম্প্ৰিহেনশ্যনৰ কুৱেশ্যনছ কভাৰ কৰিব লাগিব কিন্তু আধা ঘণ্টা লগালে মানে নোৱাৰিব আৰু 275+ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত তো টোটেল গোটেই পেকেজটোত 17,000তকৈ বেছি 17,000+ চল MCQs থাকিব PDF ফৰ্মেটত প্ৰাইচটো হ'ল 450 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক যে APSC CCৰ প্ৰিলিমিনাৰী 2023 কোৰ্চটো ল'ব বিচাৰোঁ বুলি তো তেতিয়া মই আপোনালোকক পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে উইদিন আ মিনিট আপোনালোকে হোৱাটছএপতে গোটেই PDFখিনি পাই যাব এই 17,000তকৈ বেছি চল MCQs তো পৰীক্ষাৰ আগত আপোনালোকে প্ৰেক্টিছ কৰি গ'লে ভাল হ'ব আৰু যিসকলে কিতাপ অলৰেডি পঢ়িছে তেওঁলোকৰ কাৰণে ৰিভিজন দিব পাৰিব আৰু যিসকলে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা দেৰি হৈছে তো তেওঁলোকে এইখিনি ল'লে মানে পৰীক্ষাত গৈ পেলাই সহায় হ'ব কাৰণ এইখিনি পঢ়িলে আপোনালোকে প্ৰিলিমিনাৰীটো যেনে তেনে হ'লেও ক্লিয়াৰ কৰিব পাৰিব আৰু যোনটো ইয়াতে কণ্টেক্ট নাম্বাৰ দিছোঁ সেইটো অনুগ্ৰহ কৰি কল নকৰিব কাৰণ সেইটো হোৱাটছএপৰ কাৰণে এভেইলেবল হয় কলৰ কাৰণে এভেইলেবল নহয় কিবা থাকিলে আপোনালোকে হোৱাটছএপতে মেছেজ কৰি জনাওক যে কোৰ্চটোৰ আপোনালোকে ল'ব বিচাৰে বুলি মই পে'মেণ্ট ডিটেইলছ দি দিম আপোনালোকে তেনেকৈ মতে ক্ৰয় কৰিব পাৰিব আৰু এবাৰ কণ্টেক্ট নাম্বাৰটো কৈ দিছোঁ 9706557851 তো ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী এই ভিডিঅ'টো ডেছক্ৰিপশ্যনটো চেক কৰিব APSC CC 2023-24 আছাম চিভিল ছাৰ্ভিচ আছাম পুলিচ ছাৰ্ভিচ এলাইড ছাৰ্ভিচেছসমূহৰ ওপৰত তেওঁলোকৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন প্ৰমোশ্যন চেলাৰী তাৰপিছত ফেচিলিটিছবিলাক কি কেনেকুৱা ধৰণৰ ফেচিলিটিছ পায় বাংলো গাড়ী চিকিউৰিটি তো সেইবিলাকৰ ওপৰতো ডিটেইলছ আছে ট্ৰেইনিংবিলাকৰ ওপৰত ডিটেইলছ আছে APSC অন্যান্য ছাৰ্ভিচসমূহ ACS APS বা অন্যান্য এলাইড ছাৰ্ভিচসমূহৰ তো সেইখিনিৰ ভিডিঅ'ছ এভেইলেবল আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহ চেক কৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি এই চেনেলটোতো মই APSC প্ৰিলিমিনাৰীৰ কাৰণে প্ৰিপেৰেশ্যন ভিডিঅ' আৰু আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ওপৰতো ভিডিঅ'ছ দিছোঁ আৰু অন্যান্য তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছৰ ওপৰতো ভিডিঅ'ছ দিওঁ এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেন্স পাই যায় বাকি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এই CCৰ প্ৰিলিমিনাৰী 2023 ফুল কোৰ্চটোৰ ডিটেইলছটো দি দিম আপোনালোকে এবাৰ এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে মানে পাই যাব ডিটেইলছটো বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় অসম